যোৰহাটত আৰক্ষীৰ বৃহৎ সফলতা চোৰ চক্ৰ ভাঙি লক্ষাধিক টকাৰ সম্পত্তি উদ্ধাৰ যোৰহাট আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা চুৰিকাণ্ডত জড়িত এটা চক্ৰ ভাঙি আৰক্ষীয়ে কৰায়ত্ব কৰিলে কেইবাজনো চোৰ আৰু সহযোগী বিগত কিছু সময় ধৰি যোৰহাটত ব্যাপক হাৰত বৃদ্ধি পাই আছিল চুৰিকাণ্ড ঘৰত মানুহ নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই নগদ ধন সোণৰ অলংকাৰ পাটৰ কাপোৰ মোবাইল ফোনৰ লগতে নামঘৰৰ মূল্যৱান সামগ্ৰী পৰ্যন্ত চুৰি কৰি আতংকৰ সৃষ্টি কৰিছিল এই চুৰিকাণ্ডসমূহ ৰোধ কৰিবলৈ বদ্ধ পৰিপক্ক হৈ যোৰহাট আৰক্ষীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত এক বিশেষ অভিযান চলায় অভিযানত আৰক্ষীয়ে 4টা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰ কাৰ্যত সহযোগিতা কৰা এল জুৱেলাৰী স্বত্বাধিকাৰী জিতুমণি বৰদলৈ আৰু ডেম্পোৰ স্বত্বাধিকাৰী ৰফিক আনচাৰীকো কৰায়ত্ব কৰে গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ ভিতৰত আছে আব্দুল কাদিৰ আৰু উৎপল বৰা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় প্ৰায় 10 লাখ টকাৰ সোণৰ গহনা 89,000 টকাৰ নগদ ধন 5টা মোবাইল ফোন লগতে মূল্যৱান চাদৰ মেখেলা আৰু নামঘৰৰ পৰা চুৰি কৰা বিভিন্ন সা-সামগ্ৰী চুৰকেইটাক কৰায়ত্ব কৰি আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 331 আৰু 305 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যোৰহাট আৰক্ষীৰ সফল অভিযানত ৰাইজৰ মাজত স্বস্তিৰ বাতাবৰণ সৃষ্টি হৈছে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ কেইবাদিন ধৰি যোৰহাটত চোৰৰ অলপ গতিবিধি আমি নিৰীক্ষণ কৰি আছিলোঁ আমি যিহেতু বহুতখিনি চোৰ ইতিমধ্যে আমি কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছিলোঁ কিন্তু তাৰ মাজতে বেইল আউট হৈ অহা কিছুমান চোৰ বা পুৰণা ক্ৰিমিনেল কিছুমান কাৰ্য সংঘটিত কৰি আছিলে আৰু এই সংক্ৰান্তত আমি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছিলোঁ আৰু পৰহি আমি আৰতলৈ এটা স্পেচিয়েল খবৰ আহিলে যে চোলাধৰাৰ নিবাসী ৰঞ্জন শৰ্মা বুলি এজন ব্যক্তিৰ ঘৰত মানুহ গৃহস্থ নথকা সুযোগ গ্ৰহণ কৰি চোৰে কেইবা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহিতে কাঁহৰ বাচন বৰ্তন আদি চুৰ কৰি লৈ যায় তো সেইকাৰণে আমি আমাৰ এটা স্পেচিয়েল আমি টিম এটা আমি ফৰ্ম কৰোঁ আমাৰ PSI আমাৰ পুলকেশ কামান তাৰ নেতৃত্বত আমাৰ ASI সঞ্জীৱ শৰ্মা প্ৰমুখ্যে কৰি আমাৰ ৰাইডাৰ পাৰ্টি প্ৰমুখ্যে কৰি আমাৰ যিটো টিম আছে আমি টিমটো কৰোঁ আৰু আমাৰ খুব সূক্ষ্মভাৱে আমি বস্তুখিনি এনালাইচিছ কৰোঁ আমি CCTV ফুটেজ সংগ্ৰহ কৰোঁ টাউনখনত আমি গতিবিধি নিৰীক্ষণ কৰোঁ আমি হিউমেন ইণ্টেলিজেঞ্চ আমি গ্ৰহণ কৰাৰ পিছত আমি অৱশেষত যোৱাকালি ৰাতি সেই আমাৰ সফল অভিযানৰ পৰিসমাপ্তি ঘটিলে আৰু যোনটো আমাৰ এইকেইদিন চোৰৰ কাৰ্য সংঘটিত কৰি আছিলে উজ্জ্বল বৰা বুলি পুলিবৰৰ নিবাসী হাঁহপুৰীয়া গাঁৱৰ তাক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ আৰু তাৰ যোগেদি সি সোণৰ অলংকাৰখিনি যোৰহাট তৰাজান সোণাৰীগাঁও নিবাসী এখন LN বৰদলৈ বুলি জুৱেলাৰী আছে সেই জুৱেলাৰীখনত সোণখিনি বিক্ৰী কৰিছিলে খুব পানীৰ দামত আৰু আমি ইতিমধ্যে সেই জুৱেলাৰী স্বত্বাধিকাৰীকো গ্ৰেপ্তাৰ কৰিছোঁ কাঁহৰ বাচন বৰ্তনখিনি এটা ডেম্পত অবৈধ ডেম বুলি ক'ব লাগিব সেই ডেমটোৰ এগেইনষ্টত আমি একশ্যন ল'ম এতিয়া ডেমটোৰ স্বত্বাধিকাৰীকো আমি কৰায়ত্ব কৰিছোঁ আৰু প্ৰায় আমি কেছ ৰুপিজ 89,000 5টা মোবাইল ফোন বহুতো সোণৰ অলংকাৰ দুযোৰ পাটৰ কাপোৰ কাঁহৰ বাচন বৰ্তন মন্দিৰৰ সামগ্ৰী ইত্যাদি আমি ৰিকভাৰ কৰিছোঁ অলংকাৰ প্ৰায় 10 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ হ'ব বিভিন্ন ঠাইৰ পৰা যোৰহাটৰ ৰিচেণ্ট এইকেইটা চুৰি কাৰ্য সংঘটিত কৰি আছিলে চোৰ এতিয়ালৈকে আমি সম্পূৰ্ণ গোটেই গেংটো আমি 5জন ধৰিছোঁ এজন উজ্জ্বল বৰা বুলি এজন ৰফিক আনচাৰী তেওঁ ডেম্পৰ স্বত্বাধিকাৰী আব্দুল কাদিৰ জিলানী বুলি আৰু বিতুমণি বৰদলৈ আমি সোধপোছৰ কাৰণে আনিছোঁ তেখেতক বাৰু আৰু জিতুমণি বৰদলৈ তেখেত হ'ল সোণাৰী দোকানৰ স্বত্বাধিকাৰী তেখেতকো আমি এই সংঘাতে গ্ৰেপ্তাৰ কৰিম বিভিন্ন সময়ত দেখা পোৱা যায় যে মানুহৰ গৃহত মানুহ নথকা অৱস্থাত চুৰি এটা কথা আমি আহ্বান জনাম আপোনালোকে আমাৰ এটা পুলিচ কণ্ট্ৰল ৰুমো আছে আৰু আমাৰ টল ফ্ৰী নম্বৰো আছে তো আপোনালোকে যেতিয়া কোনোবা মানুহ হয়তো ক'ৰবাত যাবলগীয়া হ'ব পাৰে তো সেই সময়ত আপোনালোকে আমাৰ সেই টল ফ্ৰী নম্বৰটোত বা পুলিচ কণ্ট্ৰল ৰুমৰ নম্বৰটো সকলোৰে লগতে আছে পুলিচ কণ্ট্ৰল ৰুমত এটলিষ্ট যদি আপোনালোকে এবাৰ জনায় যে আমি গৈছোঁ বা কেইদিনমান আমি নাথাকিম কাইণ্ডলি আপোনালোকৰ যদি পেট্ৰলিং ব্যৱস্থাটো এইফালে আমাৰ এইটো অঞ্চলত কৰাই দিয়ে তেতিয়া আমি সেই কথাটো অৱগত হ'ম সেইটো কথা যদি অৱগত নকওঁ ইমান এখন ডাঙৰ বৃহত্তৰ মহানগৰ বুলি ক'ব পাৰি যোৰহাটখন তেতিয়াহ'লে আমাৰ পুলিচৰ অসুবিধা হয় কোন জেগাত মানুহ আছে কোন জেগাত মানুহ নাই তেতিয়া আমি সেই অঞ্চলত আমি পেট্ৰলিংটো আমি ষ্ট্ৰিক্ট কৰাম আৰু এতিয়া আমি আশা ৰাখিছোঁ আৰু কেইদিনমানলৈ চাগে চোৰৰ আমি এনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব চাগে তথাপি মানুহখিনি সজাগ হৈ থকাটো ভাল আৰু আমাক যিকোনো খবৰ পালে আমাক পুলিচক ইমিডিয়েট জনাব আমাক যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996